সুন্দৰ পৰিৱেশ আৰু সুন্দৰ ব্যক্তিৰ লগত এটা খুব দীঘলীয়া মিউজিকেল যাত্ৰা। ভিডিঅ'টো শেষলৈকে চাই থাকিব, বৰ ধুনীয়া এটা ভিডিঅ' হৈছে এবাৰ। গণেশ বাবা আৰু বজৰং বলীৰ চৰণত সেৱা লৈ যাত্ৰা আৰম্ভ কৰিছোঁ গুৱাহাটীৰ পৰা। নমস্কাৰ, গুড মৰ্ণিং সকলোকে। কি খবৰ? আৰু সকলোলৈকে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গুৱাহাটীৰ পৰা মই যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ লখিমপুৰলৈ, লখিমপুৰ মোৰ ঘৰলৈ। আৰু এনেইতো যাত্ৰা কৰিয়ে থাকোঁ, দেখাই থাকোঁ অহা যোৱা। এইটো 2025তে মই এতিয়ালৈকে চাগে ঘৰ লখিমপুৰ টু গুৱাহাটী প্ৰায় 4বাৰমান অহা যোৱা কৰিলোঁ। কিন্তু আজি যাত্ৰাটো অলপ বেলেগ হ'ব, ব্যক্তিক্ৰম হ'ব। কাৰণ আজি মোৰ লগত যাত্ৰা কৰিব এজন বিশেষ ব্যক্তিয়ে, যিজন ব্যক্তিক আপোনালোকে হয়তো জানে সকলোৱে। এখন ধাৰাবাহিক, জনপ্ৰিয় ধাৰাবাহিক বেহেৰবাৰী আউটপোষ্ট, সকলোৰে মুখে মুখে বেহেৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ যোনে মিউজিক কৰিছে, যোন মিউজিক ডিৰেক্টৰ, তেওঁ আজি মোৰ লগত জাৰ্ণি কৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, তেওঁৱে মোৰ প্ৰথম ধাৰাবাহিক, যিখন আপোনালোকে বহুত বেছি মৰম দিছিলে, কৰ্ণ অন্য এক মহাৰথী, সেইখনৰ মিউজিক তেওঁৱে কৰিছিল। গতিকে আজি খুব ধুনীয়া এটা জাৰ্ণি হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, ভাস্কৰ দাক আপোনালোকে আজিলৈকে কোনো ইউটিউব চেনেল হওক বা নিউজ চেনেল হওক, ক'তোৱেই ইণ্টাৰভিউ বা এনেকুৱা ধৰণৰ তেওঁৰ লগত কথা বতৰা পতা দেখা নাই, বা আপোনালোকে হয়তো চিনি নাপায়। গতিকে ব'লকচোন আজি খুব ধুনীয়াকৈ ভাস্কৰ দাৰ লগত এটা মিউজিকেল জাৰ্ণি ষ্টাৰ্ট কৰোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। পাই গ'লোঁ ভাস্কৰ দা। হাই কৈ দিয়ক এবাৰ। ভাস্কৰ দা টোপনি লাগিয়ে আছে অলৰেডি, শোৱাৰ পৰা উঠাই লৈ আহিছোগে। ৰাতিপুৱা সোনকালে উঠাটো একচুৱেলি ইজি নহয়, জাগ্ৰত হ'বলৈ সময় লাগে। আৰু যেতিয়া জাগ্ৰত হয় তাৰপিছত আকৌ শুবলৈও সময় লাগে। তো আমি এটা খুব ধুনীয়া জাৰ্ণি কৰিম আজি। তো আপোনালোকে গম পাইছে ভাস্কৰ দা মিউজিক ডিৰেক্টৰ, তো খুব ধুনীয়া গান গায়। আমি এটা আজি একদম মিউজিকেল জাৰ্ণি কৰিম। গতিকে ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। গাড়ীত তেল ভৰাবলৈ আহিলোঁ, পেট্ৰল পাম্পৰ অৱস্থা চাওক। গাড়ীৰ লাইন দেখিছেনে নাই? আমাৰ নম্বৰ পোৱালৈকে চাগে 1 ঘণ্টামান লাগিব। কিবা অফাৰ দি আছে নেকি, গ'লেহে গম পাম দেই কি হয়। এনেকুৱা লাগিছে পেট্ৰল নহয় যেন চৰকাৰী কিবা আঁচনি দিছে ফ্ৰীকে। তেল যেন ফ্ৰীকে দিছে তেনেকুৱাহে লাগিছে। ইমান মানুহ আছিলে, বিহু ছিজন, সকলোৱে আমাৰ নিচিনাকৈ ঘৰলৈ ওলাই আহিছে চাগে। সকলোৱে ইয়াতে তেলটো ভৰাই লওঁ বুলি ভাবিছে, কাৰণ অসম চৰকাৰতকৈ ইয়াত 4 টকা কম দাম আমাৰ অসমৰ পেট্ৰল পাম্পতকৈ। সেইকাৰণে সকলোৱে ভৰাই ল'ব বিচাৰিছে। গতিকে আমি তেলটো ভৰাই লওঁ, তাৰপিছত আৰম্ভ কৰিম আমাৰ মিউজিকেল যাত্ৰা। তো বিশালত আগতে, বিশাল বজাৰ যেতিয়া শ্বপিং মল বিশাল অকল আছিল, মানে এনেকুৱা মল, তেতিয়া বিশালত আজি যিটো পেট্ৰল পাম্পটোৰ কাৰণে যেনেকৈ লাইন পাতিলোঁ, তেনেকৈ এই বিশালত আগতে লাইন পাতে, বিহুত হওক বা পূজাত হওক এনেকুৱাত। তো এনেকৈ লাইন পাতি তেলটো ভৰাই এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল লখিমপুৰলৈ। ভাস্কৰ দাই বোলে নতুন যিবোৰ আপোনাৰ শ্বৰ্টকাট ৰাস্তা হ'ল, এতিয়া 4 লেনবোৰ হ'ল, তেওঁ এইবাৰ প্ৰথম যাব ন ঘৰলৈ। তো প্ৰথম যাব মানে নতুন ৰাস্তাটো মোৰ এক্সপিৰিয়েঞ্চ নাই। নতুন ৰাস্তা আৰু ভাস্কৰ দাৰ আৰু মোৰ প্ৰথম ইমান দীঘলীয়া জাৰ্ণি ন। আমি একেলগে ফাৰ্ষ্ট টাইম, আমি যদিও দুজন একে এটা জেগাৰে মানুহ, একেলগে যাবলৈ মিলা নাই। কেতিয়াবা ভাস্কৰ দা মিলে, কেতিয়াবা মোৰ নিমিলে। আৰু ভাস্কৰ দা এনেও সময় খুব কম, তেওঁ ব্যস্ত হৈ থাকে মিউজিকৰ লগত। তো মই আৰু মানে পুৰণীয়া পখিলা, এনেই আজি মন গ'লে গুচি যাওঁ, আজি মন গ'লে থাকোঁ এনেকুৱা। তো ভাস্কৰ দা এতিয়া কওক, কেনেকুৱা মানে এতিয়া বৰ্তমান কাম কি চলি আছে? চিৰিয়েল মোৰতো বেহাৰবাৰীখন চলি আছে। এইটো কথাটো মই মাজতে ক'লোঁ, কথাটো আপোনাৰটো কাটি। ভাস্কৰ দা হ'ল বেহাৰবাৰী আউটপোষ্টৰ মিউজিক ডিৰেক্টৰ। আৰু মানে বেহাৰবাৰী প্ৰত্যেকজন মানুহৰে মুখখন অসমৰ প্ৰত্যেকজন প্ৰায় মানুহে চিনি পায়েই বেহাৰবাৰী। কিন্তু এজনে মানুহ, যিজন মানুহে
কেমেৰা সন্মুখলৈ কেতিয়াও নাহে, কেতিয়াও নকয়, সেইজন হ'ল ভাস্কৰ দা। আজি কৈ দিছোঁ, ভাস্কৰ দায়ে বেহেৰবাৰী আউটপোষ্টৰ মিউজিক কৰিছে। আৰু মোৰ প্ৰথম যিখন চিৰিয়েল কৰ্ণ অন্য এক মহাৰথী, যিখন আপোনালোকে বহুত বেছি মৰম দিছিলে, সেইখনো মিউজিক ভাস্কৰ দায়ে কৰিছিল। তো ভাস্কৰ দা আচলতে খুব ভাল মিউজিক মানে কৰে, আৰু মই নিজে এজন খুব ভাল ফেন ভাস্কৰ দাৰ। এতিয়া কওক আৰু কি চলি আছে বেহৰবাৰীৰ পাছত? তাৰপিছত এতিয়াতো আদৰৰ আচুৰ চলি আছে ন? নতুন কিবা কাম লৈছে নি হাতত? নতুন কিবাতো মই গান এটাৰ কাম কৰি আছোঁ। মোৰ এটা বৰগীতৰ প্ৰজেক্ট লৈ আছোঁ। লাগিব সময় অলপ দিন বৰগীতটো মানে মই বৰগীতটো অকণমান এক্সপেৰিমেণ্ট কৰিম মানে যিটো শংকৰদেৱৰ যিটো আচলতে প্ৰসংগত লৈ পেলাই যিটো বৰগীত হয়, একেটা বৰগীতকে কেইবাটা তালতো গাই সেই ধৰণৰ কাম এটা কৰিবলৈ ট্ৰাই কৰি আছোঁ। অলৰেডি গাইড চাইড লৈ থৈছোঁ, সময় লাগিব বুজোৱা মেলা এইখিনি কৰিব লাগিব। হ'ব কিবা এটা চাওঁ। খুব ধুনীয়া এটা প্ৰজেক্ট বৰগীতৰ ওপৰত আহি আছে ভাস্কৰ দাৰ। অকণমান টাইম লাগিবই, কাৰণ যিহেতু এটা ইয়াত এক্সপেৰিমেণ্ট কৰিব তেওঁ। চ' আমি খুব সোনকালে পাম বুলি আশা কৰিছোঁ, আৰু আশা কৰোঁ সকলোৱে ভাস্কৰ দাক মৰম দিব নতুন প্ৰজেক্টটোত। এতিয়া ব'লক আমি যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আহি পালোহি আমাৰ আহত গুৰি, আৰু ইয়াতে আছে খুব মানে এতিয়া পপুলাৰ হৈ থকা দুখনমান হোটেল। আমি তাতে খাম আজি। ভাস্কৰ দা আজি সোমাইছে ন তাত? খাইছেনে তাত? খাইছে ন? তো ময়ো আগত এবাৰ খাইছিলোঁ। এতিয়া আমি তাতে ব্ৰেকফাষ্ট কৰিম, আৰু কাৰণ ভাস্কৰ দা ৰাতিপুৱা মোক ব্ৰাছ কৰাই টানি আজি উঠাই লৈ আহিছে। মই 6টা বজাত ফোন মাৰিছোঁ। কৈলান দাদা হৈ গ'ল, মই উঠিলোঁ এতিয়া, তই গা নোধোৱে আহি যাবি, আহি যা ওলাই এইবুলি কৈছে। আৰু মই 1 ঘণ্টাৰ পাছত আহিছোঁ, ফোন মাৰিছোঁ, ফোনটো মানে ৰিচিভ কৰা, তেতিয়া গম পাইছে আকৌ হৈ গ'ল। মোক মাতিলৈ তেওঁ শুই গৈছে, সেইকাৰণে দাঙি টানি আজি উঠাই লৈ গুচি আহিছোঁ। এতিয়া ইয়াতে ব্ৰেকফাষ্ট কৰাম, চাহ পানী একোৱে খাব দিয়া নাই, এতিয়াই খাব দিম। আহি গ'ল লাচ্ছা পৰঠা। এতিয়া লাচ্ছা পৰঠা খাম, বহুত ফেভৰেট হয়। আৰু আপোনালোকে খাই কেনেকুৱা পায় সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কেনেকুৱা হৈছে টেষ্ট? ভেৰি টেষ্টি হয়, বহুত টেষ্টি, বহুত ধুনীয়া বনাইছে। আপোনালোকে খাই নাখায় লাচ্ছা পৰঠা, আৰু যদি খায় কেনেকুৱা পায় কমেণ্ট কৰি জনাব। গাড়ী চাব দেই, একদম ইয়াৰ পৰা যিমান দূৰলৈকে চকুৰে দেখি আছোঁ, মানে যোনখিনিলৈকে এই গছবোৰ আছে সিমানখিনিলৈকে, যোনখিনিলৈকে দোকান আছে সিমানখিনিলৈকে গাড়ী ফুল হৈ আছে দুইটা ছাইডে। এইটো অপজিট ছাইডেও আছে, চাওক সেইখিনিৰ পৰা আৰম্ভ হৈছে, তাৰ পৰা গাড়ী, আৰু একদম এই তালৈকে, আৰু ৰাস্তাটো ইটো ছাইডে দোকান আছে, সেই ছাইডেও আছে। একদম ধুনীয়া পৰঠা খালোঁ, লাচ্ছা পৰঠা, আৰু ভেৰি টেষ্টি। মানে আমাৰ আগতে গুৱাহাটীৰ পৰা আমি যেতিয়া ঘৰলৈ আহোঁ, তেতিয়া ৰাতিপুৱা হওক বা দুপৰীয়া হওক, ৰাতি হওক, যেতিয়াই নাহোঁ, এই খোৱাটো বিৰাট টেনশ্যন হৈ যায়। মানে বাছবোৰে যিবোৰ মানে গাড়ী যিকেইখন হোটেলত সোমোৱাই দিয়ে, সেইখনৰ আপুনি লাইফত কেতিয়াও ভাত খাব নোৱাৰে। আমাৰ গৰুলৈ চাগে দানাটো তাতকৈ ভালকৈ বনায়, আৰু তাতকৈ দামী হ'লে এক্সপেঞ্চিভ হ'ব লাগিব তাত ভালকৈ খাব হ'লে, তো আপোনাৰ খৰচা আহি যায়। তো এইকেইখন যেতিয়া হোটেল হ'ল, এই হোটেলকেইখন হোৱাৰ পাছত আপুনি কম খৰচত খুব ধুনীয়া এটা ব্ৰেকফাষ্ট কৰিব পাৰে, খুব ধুনীয়া, একদম কম খৰচ। আমি দুজন মানুহে, আমিতো দুখন লাচ্ছা পৰঠা খালোঁ, দুটা চাহ, স্পেচিয়েল চাহ বনাই দিছে। তাকো খাবলৈ নহয়, খানাটো টেষ্টিৰ কাৰণে খাইছোঁ। মানে প্ৰথমখন ভাল লাগিলে, ভাস্কৰ দাক বৰ ধুনীয়া, আৰু এখন খাই দিব পাৰি। তো এনেকৈ খালোঁ, খোৱাৰ পাছতো আমাৰ দুজন মানুহৰ বিল 250 হৈছে। তো আপুনি ভাবক, জাগিৰোডত আগতে এখন খুব ফেমাছ হোটেল আছিল, জৈন হোটেল। মই আগতে খুব খাইছিলোঁ তাতে। এটা জৈন হোটেলত এটা পৰঠাৰ দাম 120 টকা। তাতো আপোনাৰ পৰঠাটো দিয়ে, চব্জি এখন দিব, ভাজি অকণমান দিয়ে। ইয়াতে আপোনাৰ পৰঠা, চব্জি, ভাজি, চাটনি, পিঁয়াজ লাগিলে পিঁয়াজ দিব, জলকীয়া লাগিলে জলকীয়া দিব, সকলোখিনি দিও, আৰু স্পেচিয়েল একদম সৰ দি একাপ চাহ খুৱাইছে ন।
চাহটো কি মজা, শৰ দি দিছে, শৰ দি একাপ চাহ খুৱাইছে, তাৰ পাছতো আমাৰ বিল হৈছে ইমান। গতিকে সকলো আহিব পাৰে আৰু ধুনীয়া নেচাৰেল গছৰ তলত বহি খোৱা মজাই বেলেগ, নে কি কয়? গতিকে আহিব, আহি সোমাব। আৰু এতিয়া আমি খাই বৈ এতিয়া ব্ৰেকফাষ্টৰ কাৰণে ধুনীয়া এটা জেগা আৰু তো এতিয়া এনেকৈ আমাৰ আৰম্ভ হৈ আছে যাত্ৰা লাহে লাহে। এতিয়া অলপ গাটো এনাৰ্জি দি ল'লোতো, এতিয়া গান চান আহিব আৰু লাহে লাহে। ভাস্কৰ দাই গান গাব, ধৰক ভাস্কৰ দা ধুনীয়া এটা গান এটা কিবা। ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়ামুঢ়ী, নাজানো কিয় তুমি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ। মোৰ খুব ভাল লাগে চৈয়দ চাদুলৰ গান। মোৰ খুব ভাল, মই খুব ভাল পোৱা এজন সংগীতজ্ঞ। মই খুব ভাল পাওঁ তেখেতৰ চব কম্প'জিশ্যন। কাজিৰঙা বুলি আছিল, বহুত ধুনীয়া গান আছে, এইটো তেখেতৰ কম্প'জিশ্যন, এইটো মই খুব ভাল পাওঁ। আৰু ভাস্কৰ দাৰ ভইচটো মই বহুত বেছি ভাল পাওঁ। ফ্ৰী সময় পাওঁ ভাস্কৰ দাৰ ওচৰলৈ যাওঁ, গান শুনো, আৰু আজিও আমি গান শুনি এনেকৈ থাকিম। এতিয়া আমি সোমাই গ'লোঁ প্ৰেমৰ নগৰী তেজপুৰত, আৰু ভাস্কৰ দাই খুব ধুনীয়া ধুনীয়া গান গাই আহিছে। আপোনালোকে শুনিছে, যিহেতু প্ৰেমৰ নগৰীত সোমাইছে, এটা প্ৰেমৰ গান গাই দিলে। আৰু সঁচাকৈ মই আগতেও কৈছোঁ যে তেজপুৰলৈ এই জেগাখিনি যেতিয়া সোমাওঁ, গুৱাহাটীৰ পৰা আহোঁতে আমি যেতিয়া কলিয়াবৰৰ পৰা তেজপুৰমুখী হওঁ, মানে তেতিয়া তেজপুৰৰ যিজাক বতাহ, সঁচাকৈ সেই বতাহজাকৰ প্ৰেম আছে, মোৰ সেইটো অনুভৱ হয়। ভাস্কৰ দাই কেনেকুৱা লাগে এইখিনি জেগা? লুইতৰ বালিতে ৰ'দৰে খৰে হিমালয় মেৰে আজি জিনিব বিচাৰে, পৰাণৰ সুৰভি পৰে বিয়পি, মহঙা বাকৰি উঠে জিলিকি, আকাশে দিয়া ৰ'দৰে চিঠি। ব্ৰহ্মপুত্ৰ বালি দেখি গানটো মনত পৰি গ'ল। সঁচাকৈ খুব ধুনীয়া গানটো, খুব ধুনীয়া পৰিৱেশটো, আপোনালোকে এবাৰ চাই লওক। সদায় দেখি থকা, সদায় অহা যোৱা কৰি থকা পৰিৱেশটো আজি যেন গীতৰ লহৰত, গীতৰ মাজত আমাৰ বেলেগ লাগিছে, বেলেগ এটা অনুভূতি হৈছে। আপোনালোকে এবাৰ চাওকচোন, সঁচাকৈ কেতিয়াও মই অনুভৱ কৰা নাছিলোঁ সঁচাকৈ যে ভোমোৰাগুৰি দলংখনৰ এই পাৰটো ইমান বেছি ধুনীয়া লাগে। এনেকুৱা যেন লাগিছে এখন ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ভোমোৰাগুৰি দলং নহয়, কোনোবা সাগৰৰ পাৰতহে অৱস্থিত হৈ আছে এই ঠাইখিনি। সঁচাকৈ খুব বেছি ধুনীয়া, অসমৰ সৌন্দৰ্যৰ ৰূপ বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ। তোমাক দেখা পালে সপোন জাগি উঠে, বুকু খনি হয় তাজমহল, মন নদী হৈ মৰম সুতি বয়, বুৰুতাত হয় সাঁথৰ, কোবানে কিয় এনে ভাল লগা, অসহায় অসহায় নীৰৱতা, কোবানে কিয়
অসহায় নীৰৱতা মন যায় দাৰা দি 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 ৰে দাৰা দি দি দাৰা দি 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 ৰে দাৰা দি দি বাহ মন যায় কি গান মন যায় চকুত হ'ব মন যায় চকুত থৈ চাবলৈ লাহে লাহে ওচৰত পাবলৈ কাষে কাষে খোজ দিবলৈ মন যায় মোৰো মন যায়। যেনেকুৱা পৰিৱেশ যেনেকুৱা ঠাই আৰু তেনেকুৱা গান সঁচাকৈ আমেজিং এটা জাৰ্ণি হৈ আছে কি ধুনীয়া পৰিৱেশ আৰু লগত ইমান ধুনীয়া এজন গান গোৱা মানুহক লগত লৈ আচলতে জাৰ্ণি কৰা মজাই বেলেগ হয়নে নহয় বাৰু আজি আপোনালোকক কওঁতে এইটো মৰিলেহেঁতেন ইমান ধুনীয়া জাৰ্ণিৰ মাজত ছাগলীয়ে বাধা দি দিছে গম পাইছেনে হঠাৎ দৌৰ মাৰি আহি গৈছে আৰু যি কি নহওক আপোনালোকে কেনেকুৱা পাইছে গানটো শুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই আৰু আহি আছে গান আৰু কথাৰ মাজে মাজে আমি আগবাঢ়ি আহি আছোঁ আৰু এতিয়া এইটো নতুন ৰাস্তাটো মই আগতে দেখাইছোঁ বাৰু ভিডিঅ'ত এইটো আমাৰ ভোমোৰাগুৰিৰ পৰা একদম জামুগুৰিলৈকে খুব কম সময়ৰ ভিতৰত পোৱা ৰাস্তা যিটো নেশ্যনেল হাইৱে হ'ল সেই ৰাস্তাটোৰে ভাস্কৰ দাই আগতে এবাৰ ৰাতি আহিছিলে এটা ভেৰি ইণ্টাৰেষ্টিং কাহিনী কওকচোন ভাস্কৰ দা কি আছিলে কাহিনীটো মানে তোৰ হেৰি মই মনদীপ দাই হঠাৎ মানে দাদাই মোক ফোন কৰিলে মাৰ বোলে হঠাৎ কিবা এটা হৈ গ'ল তাৰ অলপ দিন আগত খুৰা ঢুকাইছে মা দেখিছোঁ মানে মা তোৰ একদম হেৰি হৈ গ'ল ভিডিঅ'ত দেখিছোঁ মানে বেয়া আৰু তাৰপিছত মই দেখি পেলাই ৰৈ থকা নাই ৰাতি 3 বজাত বাইক লৈছোঁ ওলাই আহিছোঁ ঠিক ভোমোৰাগুৰি ব্ৰিজ পাইছোঁ তো লাহে লাহে বেলিটো ওলাবলৈ আৰম্ভ কৰিছে আৰু তাৰপৰা গৈতো টোপনিটো খোৱা নাই টোপনি গৈ ঠিক জামুগুৰি নাপাওঁতে এটা বাছ ষ্টপেজত মই কি কৰিলোঁ হেলমেটটো লৈ হেলমেটটো বেয়াৰ নিচিনা কৰি পেলাই কৈ দিলোঁ তাৰপিছত লেপটপ বেগটো নিয়ে বুলি মই বান্ধি লৈছোঁ বান্ধি লৈ শুই আছোঁ গম নাপাওঁ তাৰপিছত দেখিছোঁ খুব ল'ৰা ছোৱালী কোলাহল এটা দেখিছোঁ শুনিছোঁ মানে শুনি পেলাই দেখিছোঁ চব স্কুললৈ আহিছে ল'ৰা ছোৱালী তাৰপৰা মই উঠি পেলাই আকৌ যাওঁ আৰু ইণ্টাৰেষ্টিং আছিলে কাহিনীটো যদিও অকণমান হাঁহি উঠা সেইকাৰণে ভাস্কৰ দাই আহি হেৰিয়াত বাছ ষ্টেণ্ডটো শুই দিছে বাছ ষ্টপেজটোত আৰু আমি চাগে আমাৰ নিচিনা আমিতো কেতিয়াবা মানুহ দেখা পাওঁ এনেকুৱা শুই থকা এই মদ খাই চাগে ফিটিং ৰাতি যাবই নোৱাৰিলে শুই দিলে এনেকৈ ভাবোঁ কিন্তু আচল কাহিনীবোৰ আচলতে চব প্ৰত্যেকজন ব্যক্তিৰে আৰু এটা কাহিনী থাকে আৰু এইটো যদিও ভাস্কৰ দাৰ কাহিনীটো আমি হাঁহিছোঁ বা কিন্তু তেওঁৰ আচলতে মাতৃৰ যিটো মৰম মাৰ প্ৰতি যিটো মৰম সেইটো আচলতে ওলাই পৰিছে আমি মাক কিমান ভাল পাওঁ মাৰ কিবা এটা হৈছে বুলি ক'লে ৰাতি 12টা বজাত 3টা বজাত ওলাই আহিছে গুৱাহাটীৰ পৰা আৰু ৰাতিপুৱা 5টা বজাত আহি জামুগুৰিত এটা বাছ ষ্টপেজত অকণমান ৰেষ্ট লৈছে হেলমেটটো মূৰত দি খালি লেপটপৰ বেগটা মেটাই বান্ধি লৈছে গান এনেকুৱা ধৰণৰ কাহিনী চবৰে থাকে মানে বেলেগ বেলেগ কাহিনী মই এবাৰ কি হ'ল ধৰক মই আহিছিলোঁ তেতিয়া মোৰ কোঁৱৰ অট'মোবাইলছ আৰম্ভ কৰিম আৰু তো মই সেইদিনা পূৰা হেট্ৰিক চলি আছে অহা যোৱা গুৱাহাটীটো এনেকুৱা হৈ যায় ৰাতি মই তাৰপৰা 2টা বজাত আহোঁ ৰাতিপুৱা 9টা বজাত গুৱাহাটী পাওঁ বা 3টা বজাত আহোঁ তেনেকুৱা হৈ থাকে এদিন লগৰ ভাইটি এটা লৈ আহিলোঁ তাৰপিছত মই আগদিনা আহিছোঁ তাৰপৰা আমি আহি সেইদিনা ৰাতিপুৱা আহিছোঁ ৰাতিপুৱা মানে 12টা বজাত ওলাইছোঁ ৰাতি পাওঁতে দেৰি হৈছে আৰু তাৰপৰা আহি লগৰ এটাৰ বাৰ্থডে খালোঁ বাৰ্থডে খাই পিনে দিনা বজাৰ চজাৰ কৰিলোঁ তেতিয়া আমাৰ ৰিজৰ্টখনো প্লেনিং চলি আছিল তাৰপাছত আমি বেগ হ'ম আৰু ঘৰ মাল মানে দোকানৰ মাল পঠাই দিলোঁ গতিকে আহিব লাগে তাৰপিছত বেগ হ'ম মই তাক ক'লোঁ যে তুমি গাড়ীখন চলোৱা আমি আহিলোঁ আৰু ওলাই আহি হেৰিয়াত এই আমাৰ কি কয় এইখিনি যোৰাবাটত তেল চেল ভৰাই অকণমান হেৰি ল'লোঁ লৈ খাই মেলি মানে আমনি পাইছোঁ আৰু আমনি পাই মই বোলো তাক ক'লোঁ অকণ ৰেষ্ট ল'ম বুলি অকণ খালোঁ আৰু বোলো হেৰি কৰা তুমি চলোৱা মই অকণমান ৰেষ্ট লৈ লওঁ কৈছে অঁ হ'ব কোৱাই দিয়ক আপুনি শুৱক তাৰপিছত মইতো শুই দিলোঁ শুই গৈ আছোঁ সি মইতো ভাবা নাই আৰু সিটো মই ঘপককৈ খাব পাইছোঁ বোলো ক'ৰ পালোহি কৈছে নাই খুৱাই দিওঁ আহি আছোঁ মই ক'ৰ পালোহি জানো মই খুৱাইটো চিনি নাপাওঁ কোনে আহি আছোঁ মই উঠি পেলাই চাইছোঁ কাজিৰঙা পাহাৰৰ ওপৰত উঠিছোঁ বোলে বুঢ়ীয়াই
গাড়ীখন চলাবলৈ তাক মই যেতিয়া দিছোঁ সি এবাৰো কোৱা নাই বোলে ককাইদেউ মই ভালকৈ চিনি নাপাওঁ আপুনি টোপনিবলৈ দিগদাৰ হ'ব ঠিক আছে তুমি চলাই আহি থাকিব তেতিয়া মই আহি আছোঁ কোনফালে যাম মই নাজানো চিধা চিধি আহি আছোঁ বোলে গাড়ী ঘূৰা আকৌ কাজিৰঙা বঢ়িয়াই পাহাৰটো এইফালৰ পৰা উঠিছোঁ আৰু উঠি ঘূৰাই আকৌ বেগ হৈ আছোঁ ৰাস্তাই ভুল কৰি দিলে চিধা গুচি গ'ল অভাৰ কনফিডেন্ট পালোঁ এই তেনেকুৱা কাহিনী আচলতে থাকেই চবৰে কিন্তু এইটো ভাস্কৰ দাটো ইণ্টাৰেষ্টিং লগতে অলপ মানে আচলতে মৰমটোও গম পোৱা যায় আৰু কিমান মাৰ প্ৰতি ইম'চনেল এটেচমেণ্ট আৰু এনেকৈ আহি আছোঁ জাৰ্ণিক বঢ়িয়া লাগিছে খালি আজি ভাস্কৰ দা কেনেকুৱা লাগিছে ধুনীয়া জাৰ্ণি একদম মজা জাৰ্ণি এটা হৈ আছে মই মোৰ কাৰণে মানে মোৰ নতুন এক্সপিৰিয়েঞ্চ মই দিনত ৰাস্তা হোৱাৰ পিছত মই এইটো অহা নাই ৰাতি আহে যদিও কেতিয়াবা এবাৰ মানে আহিছে চাগে এবাৰ মানে আহিছোঁ তো এতিয়া এইফালে চিধা গ'লে মানে পাব আপুনি অৰুণাচল এইটো অৰুণাচলৰ এইটো 4 লেনটো অৰুণাচলৰ কাৰণে হৈছে এতিয়া আমি লখিমপুৰৰ কাৰণে এইফালে সোমাব লাগিব হলঙি এইফালে আপোনাৰ অৰুণাচল যাব এইটো ৰাস্তাটো একচুৱেলি অৰুণাচলেহে আমাক দিছে আমি এইফালে পোৱা নাই আমাৰ কাৰণে সেইকাৰণে আমাৰ লখিমপুৰ নামত দিয়া নাই এইটো অৰুণাচলৰ নামত দিছে লখিমপুৰ হোৱাৰ লগে লগে গহপুৰ পাৰ হৈ আহিলোঁ এই ৰাস্তাটো 4 লেন কৰিলে না ধৰিবই নোৱাৰি আমাৰ লখিমপুৰ হ'লে এনেকুৱাকৈ সৰু ৰাস্তা দি আহিব লাগিব এতিয়া বাৰু যি কি নহওক মই কৈছিলোঁ ভাস্কৰ দাই মোৰ প্ৰথম চিৰিয়েলখন মানে যিখন মই লিড কেৰেক্টাৰ হিচাপে কৰিছিলোঁ কৰ্ণখনৰ মিউজিক কৰিছিলে এই গানটো বিৰাট ভাল লাগিছে যে কাৰ ফুলৰ লগত কি আছিলে অকণমান মনত আছে নি আপোনাৰ এইটো মজা গান এটা ভাস্কৰ দাই কৰিছিলে আমি আকৌ এটা প্লেনিং কৰি আছোঁ কিবা এটা কাম কৰিম একেলগে আহি আছে তো এনেকৈ আৰু খালি এটা বস্তু বেয়া লাগিলে আজি ইয়াৰ আগতেও মই মাঘৰ বিহুত ঘৰলৈ আহোঁ বা প্ৰত্যেকবাৰে বিহুত আমি ঘৰলৈ আহোঁৱেই তেতিয়া মেজিবোৰ মানে দেখা পাওঁ ৰাস্তা কাষে মেজি বনাই থৈ মেজি নহ'লেও ভেলাঘৰবোৰ দেখা পাওঁ এইবাৰ আমি গুৱাহাটীৰ পৰা গহপুৰ পালোহি কিন্তু এটাও মেজি দেখা নাপালোঁ মই আচৰিত খাইছোঁ পথাৰবিলাক একদম অদ্ভুত ধৰণে খালী মানে টিভিত আগতেই মেজি ওলাই গ'ল কাৰণে মেজি নাই নে মানুহৰ আমাৰ এই সংস্কৃতিটোৰ প্ৰতি মানে আমাৰ যিটো সংস্কৃতি সেইটোৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে নে তাক ৰক্ষা কৰিবৰ কাৰণে মানুহৰ ওচৰত সময় নাইকিয়া হৈছে সেই বস্তুটো মই ধৰিব পৰা নাই আৰু আপোনালোকে যদি মই আহি থকা ৰাস্তাত ক'ৰবাত কোনোবাই যদি দেখা পাইছে কমেণ্ট কৰি জনাব আমি কিন্তু এটাও দেখা নাপালোঁ আৰু দুখ লাগিছে আচলতে আগতে এনেকৈ ঘৰবোৰ যেতিয়া দেখি থাকোঁ ভেলাঘৰবোৰ ল'ৰাবোৰে বনাই থাকে বা খৰি আনি থাকে খৰি কাটি থাকে তো ঘৰলৈ অহা জ'চটো এনাৰ্জিটো বেলেগ হৈ যায় এতিয়া সেই এনাৰ্জিটো মানে পোৱা নাই অকণমান এনাৰ্জিটো কম পাইছোঁ মানে বিহুৰ যিটো পৰিৱেশ সেইটো দেখা নাই মানে বিহুৰ পৰিৱেশটো কিবা এই পূজাত ঘৰলৈ অহা টাইপহে লাগি আছে পূজা মানুহৰ বজাৰত অলপ মানুহ হৈছে আৰু যে নহওক আমাৰ সংস্কৃতিটো ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে আচলতে চেষ্টা কৰিব লাগে আৰু সংস্কৃতিটোৰ প্ৰতি যাতে মানে মোহটো কমি নাযায় যিমানে আপুনি যান্ত্ৰিকতাৰ মাজত নাথাকক কিয় সংস্কৃতিটো লাগিবই তেতিয়াহে আপুনি সেই যান্ত্ৰিকতাও ভালকৈ উপভোগ কৰিব পাৰিব নিজৰ দমত যদি সংস্কৃতিয়ে নাথাকে তেতিয়াহ'লে আমাৰ একোৱেই নাথাকিব কিন্তু আহি আমি এতিয়া খাৰমতি পালোহি খাৰমতিত বস্তুৰ মানে চব্জি পাচলি সস্তাত পাই ভাস্কৰ দাই বস্তাত ভৰালে ময়ো ভৰাইছোঁ দুটামান তো বহুত আচলতে কম ন বহুত কম তো ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আমিও এতিয়া ঘৰ পাম আহি আছে ভোগালী বিহু পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমি শেষত ভাস্কৰৰ পৰা এটা ধুনীয়া গীত শুনিম তাৰ পৰা বিদায় ল'ম ধন্যবাদ ভাস্কৰ দা ধৰক তুমি অহাৰে পৰত ফুলে হিয়াৰ পাহি মৰমৰে সাগৰত তুমি থাকাও মুৰি পিতি জুৰি আছা তুমি বিয়পি বুকু জুৰি আছে মাথো
মোৰ দুখ নোপোৱা জোনাকে কানে কানে আহি ক'লে নিবিড় বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ ৱাও থেংক ইউ ভাস্কৰ দা বহুত ভাল লাগিল আজি খুব ধুনীয়া এটা জাৰ্ণি কৰিলোঁ থেংক ইউ সকলোলৈকে